নমস্কাৰ যোগাত্মক দৃষ্টি আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছো আজিৰ যোগাত্মক দৃষ্টি আমি অসমৰ টাই আহোম সকলৰ প্ৰতি উৎসৰ্গিত কৰিছো 1300 শতিকাৰ আৰম্ভণিতে অসমলৈ আহিছিল চাওলুং চুকাফা অসমৰ ভূমিপুত্ৰ সকলৰ লগত মিলি চাওলুং চুকাফাই বৰ অসমৰ ভেটিটো সৃষ্টি কৰিলে অসমক দিলে ৱেট ৰাইচ কাল্টিভেশ্যন যেটো খালি খেতিৰ কথা আহোম সকলে আমাক দিলে অসমৰ বুৰঞ্জী দিলে মাটি জৰীপ কৰিবলৈ শিকালে মাটিৰ জৰীপ দিলে আমাৰ সংস্কৃতি এটা ভেটি আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ যেটো সহ্য বীৰ্য অসমীয়া জাতিৰ যেটো সহ্য বীৰ্য হেতু আগবঢ়াই নিলে হেতু স্থাপন কৰিলে টাই আহোম সকলে আজিৰ দিনত আমি আকৌ টাই আহোম সকলৰ অসমৰ প্ৰতি অৱদান কিয় আমি চাবলগীয়া হৈছে কেইটামান ঘটনা ঘটিছে দুদিনমান আগত গাৰ্গ চাটাৰ্জী নামৰ এজন বাংলা বুদ্ধিজীৱীয়ে চুকাফাক চীনা আক্ৰমণকাৰী বুলি ক'লে এটা ডাঙৰ অপমান লগতে চুকাফাৰ লগত অহা সকলোখিনি চীনা আক্ৰমণকাৰী বুলি ক'বলৈ ধৃষ্টতা কৰিলে ইয়াকে লৈ সমগ্ৰ অসমতে যথেষ্ট হুলস্থুল লাগিছে কেনেকৈ ইমান সাহস পালে আমি কিছুমান ক্ষেত্ৰত বিফল হৈছো নেকি চুকাফাক নাইবা আহোম সংস্কৃতিক দেশৰ বা বিশ্বৰ মানদণ্ড বিশ্বৰ মানচিত্ৰত আনিবলৈ আমি সফল হোৱা নাই নেকি এই সকলোখিনি কথা পাতিবলৈ আজি আমাৰ লগত এটা আকৰ্ষণীয় দল আছে এটা পেনেলিষ্ট আছে আমাৰ মাজত আছে বাইদেউ ডক্টৰ সংগীতা গগৈ টাই আহোমৰ বুৰঞ্জীবিদ হিচাপে জনাজাত সংগীতা গগৈয়ে সাউথ ইষ্ট এছিয়াত দক্ষিণ পূব এছিয়াত খুব ভাল কাম কৰি আছে আমাৰ মাজত আছে টাই আহোম জনগোষ্ঠীৰ এজন জনপ্ৰিয় নেতা লক্ষ্য কোঁৱৰ সদস্য সচিব আসাম ষ্টেট লেভেল এডভাইজৰী কমিটি ফৰ স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্ছৰ ইয়াৰ লগতে আমাৰ লগত আছে জনপ্ৰিয় শিল্পী নীল আকাশ আৰু কুসুম কৈলাশ লাইভত আছে তেওঁলোক মৰাণত প্ৰথমতে আমি সংগীতা বাইদেউক অনুৰোধ জনাইছোঁ আমি যেটো কৈছোঁ চাওলুং চুকাফাৰ কাহিনীটো কেনেকৈ আহিলে ক'ৰ পৰা আহিলে এই গোটেই যাত্ৰাটো বা আহোম এই 600 বছৰীয়া আহোম ৰাজত্বকালৰ বৈশিষ্ট্যসমূহ সম্পৰ্কে চমুকে ক'বলৈ মই সংগীতা বাইদেউক অনুৰোধ জনাইছোঁ আহোমসকলক লৈ যেটো প্ৰব্লেম হৈছে সেইখিনিত মই এটা কথা ভাবোঁ যে আহোমসকলৰ বিষয়ে জনা হোৱাট ইজ আহোমসকল কোন এই কথাটোৱে আচলতে ভালকৈ প্ৰেজেণ্ট কৰা হোৱা নাই যেন লাগে চাওলুং শব্দটোৱে এটা বিশেষ তেওঁক মৰ্যাদা দিছে যেটো আমি দেখোঁ যে সেইটো বেলেগ কোনো তাই মানে আহোম ৰজাবিলাকে লোৱা নাই চাওফা বা স্বৰ্গদেউ বুলি কোৱা হয় কিন্তু চাওলুং তেওঁ যিহেতু এটা মাৰ্চিয়েল আৰ্টত বহুত বেছি এক্সপাৰ্ট সেইটোৰ ওপৰত নাই গতিকে তেওঁ চাওলুং চুকাফা তেওঁ আহিছিলে 1300 শতিকাৰ আগলিত তেওঁ হয়তো তেওঁ যাত্ৰা আৰম্ভ কৰা বুলি আমি গম পাওঁ 1215 আৰু তেওঁ এটা কাহিনী এটা আছে তেওঁৰ লগত তেওঁ টাই মাও গ্ৰুপক ডিল কৰে মাতৃফালৰ পৰা গতিকে এই অঞ্চলটো তেওঁ সেই অঞ্চলটো এতিয়া যদি যোৱা যায় তেতিয়াতো কোনো ধৰণৰ পলিটিকেল ডিমাৰ্কেশ্যন নাই কিন্তু এতিয়া সেই যিখিনি অঞ্চলৰ পৰা তেওঁলোক আহিছিল য'ত টাই মাও মানে কাণ্ট্ৰিখন আছে বা কিংডমখন আছিলে তাত মাও নদীখন আছে মাও নদীৰ নামেৰে সেই অঞ্চলত বাস কৰা টাই মানুহবিলাকক টাই মাও বা মাওচান বুলি কয় গতিকে মাতৃফালৰ পৰা মাকৰ ফালৰ পৰা তেওঁ টাই মাও গ্ৰুপৰ আছিলে আৰু সেইকাৰণে সেইখিনি এতিয়া বৰ্তমান আছে ম্যানমাৰ আৰু মানে চাইনাৰ পেৰিফেৰি অঞ্চলত মই এইখিনিতে আমি যাব খুজিছোঁ চুকাফা ক্ষেত্ৰলৈ চুকাফা ক্ষেত্ৰত আমাৰ লগত আছে প্ৰাগ নিউজৰ অপাৰেশ্যন ব্যুৰো চিফ উৎপল বৰা শ্যামকানু মহন্ত 2006 চনৰ 20 জানুৱাৰী বাৰটো আছিলে শুক্ৰবাৰ সেইদিনাখন এটা যুগান্তকাৰী পদক্ষেপ লৈছিলে কংগ্ৰেছ চৰকাৰখনে 2006 চনৰ সেই 20 জানুৱাৰী দিনাত যেটো সপোন সেই সপোনটোৰ থিয় কৰাবৰ বাবে এক আধাৰশিলা থিয় কৰোৱা হৈছিলে পশ্চিম যোৰহাটৰ মোহবন্ধাত আৰু সেই সপোনটোৰ নাম আছিলে স্বৰ্গদেউ চুকাফা সমন্বয় ক্ষেত্ৰ এই প্ৰকল্পটো কিন্তু আজিও এতিয়াও সম্পূৰ্ণ নহল এটা কথাত ক'বলৈ গ'লে যেন আজিও ৰজাঘৰৰ অনাৰ্দিতৰ এক প্ৰতীক ৰূপত থিয় হৈ আছে স্বৰ্গদেউ চুকাফাৰ এই সমন্বয় ক্ষেত্ৰ এয়া স্বৰ্গদেউ চুকাফা এক পূৰ্ণাবয়ৰ প্ৰতিমূৰ্তি আপোনালোকে দেখিছে এনেধৰণে আৰম্ভ কৰা হৈছিল আৰম্ভণি অত্যন্ত আশাপ্ৰদ আৰু নমস্কাৰ কৰিবলগীয়া এই আৰম্ভণি যেতিয়া কৰিছিলে সকলোৱে কৈছিল যে শংকৰদেৱ কলাক্ষেত্ৰই যেনেকৈ পৰ্যটনৰ মানচিত্ৰত পৰ্যটকক নঙলা খুলি স্বাগতম জনায় ঠিক তেনেকৈ উজনি অসমৰ এই সমন্বয় ক্ষেত্ৰই এটা দিনত পৰ্যটনৰ মানচিত্ৰত এক মাইলষ্টোনৰ সৃষ্টি কৰিব চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ এক অন্যতম অলংকাৰ হৈছে সংগ্ৰহালয় মোৰ পিছফালে আপোনালোকে এই মুহূৰ্তত দেখি আহিছে সেই সংগ্ৰহালয়ত পৌৰাণিক পুৰাতত্ত্ব বিভাগ বা যিসমূহ বুৰঞ্জী প্ৰসিদ্ধ যিবিলাক
অন্যান্য যিবিলাক সমল আছিল এৰি অহা সময়ৰ সোঁতৰ সেইবিলাক ইয়াত সংগ্ৰহ কৰিব লাগিছিল কিন্তু আপোনাক দুখেৰে জনাওঁ যে সাংস্কৃতিক বিভাগটোৰ অধীনত থকা এই সমন্বয় ক্ষেত্ৰখনৰ এই সংগ্ৰহালয়টোৰ ভিতৰত আপুনি যেনেধৰণে সংগ্ৰহ কৰা সম্পত্তি বুৰঞ্জী প্ৰসিদ্ধ থাকিব লাগিছিল সেয়া নাই এই সংগ্ৰহালয়টো যদি আপুনি আজিৰ তাৰিখত আহে তেতিয়াহ'লে আপুনি ইয়াত এজন পৰ্যটক হিচাপে আহিলে আপুনি ইয়াত একো চাবলৈ নাপায় কাৰণ ইয়াত এটা বৰতলা ওলমাই থোৱা হৈছে প্ৰকল্পটোৰ অন্যতম পৃষ্ঠা এই মুহূৰ্তত আপোনালোকক মোৰ পিছফালে দেখুৱাইছোঁ এটা বিশাল আকৃতিৰ সভাগৃহ আধৰুৱাকৈ পৰি আছে আৰু সমান্তৰালভাৱে যিখন আপুনি গেট মুখ্য দুৱাৰ সেই দুৱাৰখনো এতিয়া যেন তাৰ ওপৰত খেলাই বা তাৰ ওপৰত মলিয়ন এটা প্ৰলেপ পৰিছে অৰ্থাৎ আপুনি মন কৰক যে ৰাজআলিয়েদি যোৱা প্ৰত্যেকজন পৰ্যটকে এই গেটখনলৈ চায় কিন্তু এই গেটখনেই এতিয়া মলিয়ন হৈ পৰিছে সমান্তৰালভাৱে যিটো সভাগৃহ কিন্তু এই সভাগৃহও এতিয়া আধৰুৱা ৰূপত ইয়াত পৰি আছে এতিয়াও এই সভাগৃহৰ প্ৰায় 25ৰ পৰা 30% কাম বাকী আছে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা কৰিছিলে এই চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ আৰু এই ক্ষেত্ৰৰ এক অন্যতম সপোনৰ প্ৰকল্প আছিলে মোৰ পিছফালৰ এই শিল্পকলা কেন্দ্ৰ এইটো কেইবাটাও আচলতে বিভিন্ন ধৰণে ইয়াক বহুমুখী এটা প্ৰকল্পলৈ ৰূপান্তৰিত কৰিব বিচাৰিছিলে চুকাফাৰ যিটো দিৱস অসম দিৱসৰ দিনা ইয়াত এগছ বন্তি জ্বলে 20 জন মানুহ গোট খাই তাক বাদ কৰি কেলেণ্ডাৰৰ বাকী 364টা দিনেই অনাৰ্দিত অৱহেলিত এক প্ৰতীকৰ ৰূপত থিয় হৈ আছে স্বৰ্গদেউ চাউলুং চুকাফা এই যোৰহাটৰ মৌবন্দাত থকা সমন্বয় ক্ষেত্ৰভাগ এটা সময় বিৰতি ল'ম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমি চালোঁ এটা ৰিপৰ্ট চুকাফা ক্ষেত্ৰৰ ওপৰত লক্ষ্য কৰোঁ ডাঙৰীয়া চুকাফা ক্ষেত্ৰখন কংগ্ৰেছৰ দিনতে হৈছিল বহু বছৰৰ পাছত কনষ্ট্ৰাকশ্যন কমপ্লিট হৈছিল এতিয়াও বহু কাম বাকী আছে কিয় শেষ হোৱা নাই কামখিনি স্বৰ্গদেউ চাউলুং চুকাফাৰ সঁচাকৈ আপুনি এটা অত্যন্ত মৰ্মস্পৰ্শী কথা কৈছে যে আজি অসমীয়া জাতিৰ যি চিনাকি যে বিশ্বৰ বুকুত অসমীয়া জাতিটো শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰাত চাউলুং চুকাফা হ'ল অন্যতম ব্যক্তি হয় আৰু সেইকাৰণেই জাতিৰ জনক চাউলুং চুকাফা বুলি কোৱা হয় আৰু অসমীয়া জাতিৰ প্ৰত্যেকটো আজি এই অৱস্থালৈ অহাৰ পাছতো চাউলুং চুকাফাৰ সেই দূৰদৃষ্টিৰ যি পৰশ আমি সদায় আমি দেখিবলৈ পাওঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো আপুনি লক্ষ্য কৰিব তেখেতৰ প্ৰত্যেকটো ৰাজহুৱা বক্তব্যত তেখেতে সদায় তেখেতক ট্ৰিবিউট দিয়ে এইটো আমি অসমীয়া জাতি হিচাপে মুখ্যমন্ত্ৰীৰ বক্তব্যত আমি লক্ষ্য কৰি আছোঁ গৌৰৱান্বিত এই ক্ষেত্ৰত কিন্তু শেহতীয়াকৈ বহু ক্ষেত্ৰত দেখা গৈছে যে এই ক্ষেত্ৰত বহুতে বিষবাষ্প আহোম হিচাপে লৈ যাব বিচাৰে তেনেকুৱা নহয় আপুনি জানি আচৰিত হ'ব তেখেতে অৰ্থনৈতিকভাৱে অসমীয়া জাতিটোক গঢ়ি তুলিছিল সকলোকে লগ লগাই যেতিয়া বৰাহীসকলে কৈছিল যে আহোমসকলে ভাত বনাব নাজানে তেতিয়া তেওঁ খং উঠা নাছিল কৈছিল তহঁতি বনাই আমাক খোৱাচোন যেতিয়া বৰাহীসকলে ভালকৈ খোৱালে তেওঁলোকক বৰঘৰটোকে গতাই দিছিল গতিকে সেই দৃষ্টিৰে তেওঁ অসমীয়া জাতিক গঢ়িছিল অসমীয়া জাতিৰ সংস্কৃতি তেনেকুৱা ধৰণে গঢ়ি উঠিছিল আৰু বাইদেৱে বেছি ভালকৈ জানিব যিটো জাতিয়ে নিজৰ ভাষা ধৰ্ম পৰ্যন্ত ত্যাগ কৰিলে অসমীয়া জাতিক গঢ়াৰ স্বাৰ্থত মই ভাবোঁ এটা পৰিৱেশ অহা উচিত যে আমি ভাগ ভাগ হৈ থকাতকৈ এই কথাখিনি আমি উপলব্ধি কৰিব লাগিব আৰু গড়গছ এটাজীৰ যিটো কথা ক'লে যে এটা চামে সদায় এই কথা গড়গছ এটাজীৰ যিটো আপুনি যদি তেওঁ ট্ৰেইলটো যদি চায় তেওঁলোক সদায় এনেকুৱা কামতে ব্যস্ত থাকে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত কঠোৰ এই বিষয়ত গতিকে গ্ৰেপ্তাৰ কৰিবলৈ দল পঠালে বংগ আৰক্ষীয়ে বংগ চৰকাৰে সহযোগিতা নকৰিলে আহিছে কিন্তু ইতিমধ্যে মহামান্য উচ্চ ন্যায়ালয়ে পৰোৱানা জাৰি কৰিছে কলকাতা আৰক্ষীক নিৰ্দেশ দিছে গ্ৰেপ্তাৰৰ কাৰণে বা তেওঁক অনাৰ কাৰণে গতিকে আমি ভাবোঁ ন্যায়ালয়ৰ এই আদেশ তেওঁলোকে মানিবলৈ বাধ্য হ'ব আৰু আমাৰ চুকাফা ক্ষেত্ৰৰ কথা যি কৈছে মই নিজেই দীৰ্ঘদিন টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ আমাৰ দাবী আছিলে চুকাফা ক্ষেত্ৰ যে বৃহৎ পৰিসৰত কৰিব লাগে আৰম্ভ কৰিলে কিন্তু আজি দুখৰ কথা মই এটা কথা ক'ম যে আমাৰ যি সপোনৰে কল্পনা আছিল চুকাফা ক্ষেত্ৰখন আমি বিচৰা নাছিলোঁ যে 30 বিঘা মাটিত ইমান কম পৰিসৰত তাত হওক বা ইয়াৰ কামখিনি আংশিকভাৱে আগবাঢ়ি যাওক কাৰণ যিজন ঠিকাদাৰক দিলে ডিব্ৰুগড়স্থৰ এজন অনা অসমীয়া ঠিকাদাৰ তেওঁ কামখিনি কি পৰ্যায়ত থৈ গ'ল এই প্ৰথম অৱস্থাত আমি ফাট মেলা আমি দেৱাল
আমি অসম্পূৰ্ণ যি ইনফ্ৰাষ্ট্ৰাকচাৰ এই গোটেইখিনি পুনৰ বিজ্ঞানসন্মতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভাপতিত্বত আমি পুনৰ প্ৰাক্কলন প্ৰস্তুত কৰিব লগা হৈছে প্ৰাক্কলন প্ৰস্তুত কৰি ইয়াৰ প্ৰশাসনিক দিশত ইয়াৰ গোটেই কামখিনি কৰিলে যাতে চামকানো আপুনিও গম পায় যে ইয়াৰ কিছু লেকুনা থাকে সময় লাগে কিন্তু ইতিমধ্যে চৰকাৰে ইয়াৰ সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি ভাবোঁ এই লকডাউন পিৰিয়ড শেষ হোৱাৰ পাছত আমি ভাবোঁ খুব কম সময়ত আমি ভবা গোটেইখন সপোনৰ সেই চুকাফা ক্ষেত্ৰখন নহ'লেও লক্ষ্য এইখিনিতে আপোনাৰ ৰখাইছোঁ চুকাফা ক্ষেত্ৰখিনি ভালকৈ হ'ব লাগিব আজি এই মঞ্চৰ পৰা লক্ষ্য আছে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যিহেতু চুকাফা অকল আহোমৰ নহয় মই আকৌ কৈছোঁ এই যিটো গাৰ্গ চেটাৰ্জীৰ ধৃষ্টতাটো যিটো এইটো অকল টাই আহোমৰ সমস্যা নহয় আমি সকলো শৰ্মাই হওক মহন্তই হওক বড়োৱে হওক বা আমাৰ পেগুৱে হওক সকলোৰে সমস্যা সকলোৰে এইটো আমাৰ এটা জাতীয় আৱেগ এই আৱেগটোৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ গাৰ্গ চেটাৰ্জীক এৰেষ্ট কৰিবই লাগিব এইটো মই আজি মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ অসম চৰকাৰে অতি শক্তিশালী পদক্ষেপ ল'ব লাগিব কাৰণ চুকাফা আমাৰ আৱেগ চুকাফা সম্পৰ্কে ৰাইজক আৰু কেইটামান কথা ক'বলৈ অনুৰোধ জনাইছোঁ সংগীতা বাইদেউ 11th চেঞ্চুৰী শেষৰ পৰা 14th চেঞ্চুৰীলৈকে এই গোটেই সময়খিনিক টাই এটা এৰা বুলি কোৱা হৈছে সেইখিনি সময়ত হুৱাংহু নদীৰ পাৰত বা য়াংছে নদীৰ পাৰৰ পৰা টাইসকলৰ ডিছপাৰ্চন হৈছিলে বিভিন্ন সময়ত বিভিন্ন গ্ৰুপত বিভিন্ন দিশত তেওঁলোক যেতিয়া আহিলে ব্লেক ৰিভাৰ ৰেড ৰিভাৰ ডেল্টা মেকং মেনাম ইৰাৱতী চেলুইন চিন্দুইন আৰু এইফালে আহি আমাৰ ব্ৰহ্মপুত্ৰ গতিকে চাউলুং চুকাফা আহিছিল তেনেকুৱা ধৰণৰ সেই যিটো ডিছপাৰ্চন হৈছিল সেইটো হৈছিল এটেক ফ্ৰম দ্য নৰ্থ গতিকে এটেক ফ্ৰম দ্য নৰ্থ মানে এটেক বাই দ্য হান চাইনিজ how can they be মানে the Chinese attack was by the Chinese আৰু চাইনিজ সকলৰ আৰ্ক এনিমি the Thais কাৰণ টাইসকলক এল্ডাৰ ব্ৰাদাৰ অফ চাইনিজ বুলি আগতে উইলিয়াম ডট বুলি এজন স্কলাৰে কৈ থৈছে আচ্ছা চীনসকলৰ লগত মানে হান চাইনিজৰ লগত টাইসকলৰ পুৰণা বহুত ডাঙৰ শত্ৰুতা সেইকাৰণে টাই মাইগ্ৰেশ্যন হৈছে this is from only because of the aggression from the attack from the north কলে আহিলে অসমলৈ আহিলে বাকি বিভিন্ন সময়ত বেলেগ গ'ল ভিয়েটনামৰ সাইডলৈ গ'ল যেটো ৰেড ৰিভাৰ ব্লেক ৰিভাৰ ডেল্টা হেতু সাইডে গ'ল কিছুমান সাউদাৰ্ণ চাইনালৈ আহিলে গুৱাংজি এৰিয়াটো বা ইউনান এৰিয়াটো যেটো নেকি পেৰিফেৰি আমাৰ ইফালে পেৰিফেৰিত পৰে মাও নদীৰ পাৰত মাও নদীখন এতিয়া মানে ৰিউলি বুলিও কয় গতিকে হেতু থাকিল ইফালে পাৰ হৈ প্লাই মেনাম মেকঙলৈ আহিল কাৰণ সেইখন থাইলেণ্ড তালে আহিল লাওছলৈ আহিল বাৰ্মালৈ আহিল গতিকে বাৰ্মাত চেণ্ডুইন আৰু ভিয়েটনাম আছে সেইকাৰণে ক'লো নৰ্দাৰ্ণ ভিয়েটনাম হ'লে ব্লেক ৰিভাৰ মই এইখিনিতে কথা কওঁ বাইদেউ গৈছিল লক্ষ্য কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আমি বেংককত পাতিছিলোঁ বেংককৰ চেণ্ট্ৰেল ৱৰ্ল্ডত তেতিয়া মই গম পাইছিলোঁ টাইসকলৰ প্ৰতি ঠাইসকলৰ কিমান আকৰ্ষণ তেওঁলোকে কৈছে টাই আহোমৰ কথা জানিব বিচাৰিছে কাৰণ তেওঁলোকৰ যিটো হিষ্টৰিকেল লিংকেজটো তেওঁলোকে এইটো দেখা পায় আৰু সেইকাৰণে তেওঁলোকে ঠাইসকল এনেকুৱা জেগাত যায় য'ত টাই থাকে তেওঁলোকে কৈছে ঠাইসকলে উদ্যোগ লগাই ভিয়েটনামত কয় কাৰণ টাইসকলৰ লগত তেওঁলোক লিংক কৰিব পাৰে তেতিয়া মোক কৈছিলে যে অসমলৈ যদি বা উত্তৰ পূবলৈ যদি উদ্যোগ আনিব লাগে টাই সংস্কৃতিৰ লগত লিংক কৰিব লাগিব তেতিয়াহে ঠাইসকল ইণ্টাৰেষ্টেড হ'ব কথা বৰ্তমান প্ৰেক্ষাপটত বহু ক্ষেত্ৰত আমাৰ অসমতো দেখা যায় কিছু সংখ্যালঘু ইভেন বিধায়ক পৰ্যন্ত তেওঁলোকে কয় যে এই কথাষাৰ গৰ্গ চেটাৰ্জী কিয় ক'বলৈ পালে আমাৰ অসমৰ কিছু ল মেকাৰেও এনেকুৱা ধৰণৰ কথা যে তেওঁলোকে এনেকুৱা লজ্জাহীনভাৱে কিছু কথা কয় যে এই টাইসকলৰ মাইগ্ৰেশ্যনে এটা কথা চাব পৃথিৱীৰ বুকুত এক নতুন সংস্কৃতি নতুন সভ্যতা নতুন অৰ্থনীতিৰ সৃষ্টি কৰিছে এক নতুন চিনাকি হৈছে আৰু অসমলৈ টাইসকল অহাৰ পাছত এক নতুন সভ্যতা এক নতুন বিশ্বজুৰি এক চিনাকি দিব পৰা আমাৰ এক বুৰঞ্জীৰ সৃষ্টি হ'ল কিন্তু যিসকলে কৈছে আজি এই মঞ্চৰ পৰা আমি অতি বিনম্ৰভাৱে ক'ম যাতে এই কথাবোৰ বাদ দিব লাগে কথা পাতিম এতিয়া আমি শিৱসাগৰলৈ যাম আহোম যুগৰ ৰাজধানী কীৰ্তিস্তম্ভৰে ভৰপূৰ শিৱসাগৰ নগৰৰ তলাতল ঘৰৰ মুখত কেইজনমান শিৱসাগৰ গণ্যমান্য ব্যক্তিয়ে এই শিৱসাগৰৰ বিভিন্ন সমস্যা সম্পৰ্কে কথা পাতিব প্ৰাগ নিজৰ সাংবাদিক ভৈৰৱ মুণ্ডাৰ লগত হয় শ্যামকানু মহন্ত আপুনি সঠিক কথাই কৈছে যে শিৱসাগৰখনক কেন্দ্ৰ কৰি যিখিনি উন্নয়ন কৰিব লাগিছিল কিন্তু আজি কুপতি সেই উন্নয়ন দেখা নগ'ল মই পোনপ্ৰথমে এগৰাকী যুৱ গ্ৰাফিক ডিজাইনাৰ অংশুমান গগৈ আছে কি ক'ব এই সম্পৰ্কে ইতিমধ্যে শ্যামকানু মহন্ত ডাঙৰীয়া এটা কথা কৈছে যে তেওঁলোকে বিদ্যালয়ত পঢ়াৰ সময়ত যি পৰিৱেশ দেখিছিল আজিও সেই পৰিৱেশ আছে প্ৰথমতে ক'ব বিচাৰিছোঁ যে গাৰ্গ চেটাৰ্জীয়ে যিটো মন্তব্য দিলে সেইটোত আমি খুব ধিক্কাৰ জনাইছোঁ আৰু দ্বিতীয় কথা শিৱসাগৰখনত সকলো আছে কিন্তু নাই নিচিনা হৈ পৰিছে এতিয়া মই শিৱসাগৰতে জন্ম মোৰ শিৱসাগৰতে পঢ়া শুনা কৰা কিন্তু আজিলৈকে শিৱসাগৰখন যিটো ৰূপ ল'ব লাগিছিলে সেইটো লোৱা দেখাই নাই হয় আমাৰ লগত আৰু উপস্থিত আছে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰবক্তা প্ৰবীণ শৰ্মা কি ক'ব
41জন আহোম স্বৰ্গদেৱে আমাৰ শিৱসাগৰক চব দি থৈ গ'ল। দৌল দেৱালয়ৰ পৰা ৰংঘৰ তলাতল ঘৰৰ পৰা বাট পদূলিৰ পৰা গড় খাৱৈ ইত্যাদি সকলো আমাক দি থৈ গ'ল, যিবিলাকক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। কিন্তু স্বাধীনতাৰ পিছৰ পৰা আজি 70 বছৰ পাৰ হৈ গ'ল। 70 বছৰ পাৰত আপুনি কি দেখিছে? যদি কেনেবাকৈ স্বৰ্গদেউসকলৰ আত্মাই দেখি আছে, অত্যন্ত দুখ পাইছে। যেতিয়া ভাৰত চৰকাৰে গম পাইছে যে ভাৰতৰ 5খন ঠাইৰ ভিতৰত শিৱসাগৰো অন্যতম হৈছে, তেওঁলোকে বাজেটত পইচাও ধৰিছে। কিন্তু আজি অতদিন হৈ গ'ল। অতদিন হৈ যোৱাৰ পিছত শিৱসাগৰ টুৰিজিমৰ যিখন গাইড মেপ, যিখন ৰোড মেপ হ'ব লাগে, সেই ৰোড মেপখনে হৈ উঠা নাই। শিৱসাগৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক ৰণেন দা, কি ক'ব এই সম্পৰ্কত? আমাৰ শিৱসাগৰ নিজৰ জিলাখনক যদি আমি পৰ্যটনৰ প্ৰাণকেন্দ্ৰ বিন্দু হিচাপে তুলিবলৈ বিচাৰোঁ, তেতিয়াহ'লে এই ক্ষেত্ৰত মই ভাবোঁ এটা অতি সুপৰিকল্পিত ছিষ্টেমেটিক ৱেত এটা মাষ্টাৰ প্লেন লাগিব। আজি আপুনি চাওক, আজি বিগত বছৰত আমাৰ শিৱসাগৰখন কি হৈছে। আজি মই আমাৰ লগৰ মহন্ত ডাঙৰীয়াকে মই সুধিছোঁ যে এই 30টা বছৰত আপুনি নিজে শিৱসাগৰৰ নাগৰিক হৈ পেলাই আপুনি কি পৰিৱৰ্তন দেখিলে? গতিকে মই আমাৰ চৰকাৰখনক অনুৰোধ কৰিছোঁ, এটা সুপৰিকল্পিত মাষ্টাৰ প্লেন লওক। ডেফিনেটলি এটা মাষ্টাৰ প্লেন ইমপ্লিমেণ্ট কৰিবলৈ হ'লে ফেজ ৱাইজ হ'ব, এট এ টাইম কেতিয়াও নহয়, কাৰণ এটা হিউজ এমাউণ্ট অফ মানি ইজ নেচেচেৰী। গতিকে মই এইটো ফেজ ৱাইজ আমাক এইটো ইমপ্লিমেণ্ট কৰি আমাৰ শিৱসাগৰখন পৰ্যটনৰ প্ৰাণকেন্দ্ৰ হিচাপে ল'ব লাগে। আমাৰ লগত মানস বৰা আছে, কি ক'ব দাদা? কিছুমান পলিটিকেল লিডাৰ অদূৰদৰ্শিতা আৰু তেওঁলোকৰ ইনএফিচিয়েঞ্চিও ক'ব পাৰি। ইয়াতে দুজন, আমাৰ আগৰ কথা নকওঁ, আমি দেখি আছোঁ আপোনাৰ, আমি যেতিয়া দেখিছোঁ তেতিয়া আছিলে আপোনাৰ প্ৰমোদ গগৈ ডাঙৰীয়া। তেখেতে 15 বছৰ আছিল। 15 বছৰ থাকিলে তেওঁ সৰ্বসাধাৰণ নেতা হিচাপে তেখেতে এটা বৃহৎ অট্টালিকা নিজৰ বাবে বনালে। আৰু তেনেকৈতো তাৰ বাহিৰে ইয়াত শিৱসাগৰীয়া ৰাইজৰ হৈ পেলাই কিবা কাম কৰিলে বুলি আপোনালোকৰ চকুত পৰে জানো? তাৰপিছতে আপুনি চাওক প্ৰণৱ গগৈ ডাঙৰীয়া, তেওঁ প্ৰায় 15 বছৰমান থাকিল। প্ৰমোদ গগৈ ডাঙৰীয়া 15 বছৰ থাকিল। আপোনাৰ সেইটো সময়ত কিন্তু আপোনাৰ আমাৰ মানে কমপ্লিট ইনফ্ৰাষ্ট্ৰাকচাৰটোৱে বহুতখিনি ড্ৰপ হৈ গৈছিলে। মানস বৰাই এটা লেখত ল'বলগীয়া কথা কৈছে যে যিসকল নেতা, প্ৰমোদ গগৈৰ কথাই কোৱা হওক বা প্ৰয়াত প্ৰণৱ গগৈৰ কথাই কোৱাই হওক বা বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী আছিল অসমৰ, এই শিৱসাগৰৰ পৰাই গ'ল। কিন্তু তেওঁলোকেও কোনো ধৰণৰ দূৰদৰ্শিতাৰে এটা সুপৰিকল্পিতভাৱে শিৱসাগৰখনক লৈ কিন্তু কিবা এটা কৰাৰ চিন্তা নকৰিলে। মই চিতু বৰাৰ লগত কথা পাতিম, কি ক'ব এই সম্পৰ্কত? চাওক, আহোম স্বৰ্গদেউসকলে আমাক যিমানখিনি সম্পদ দি থৈ গৈছে, হয়তো পৃথিৱীত এনেধৰণৰ সম্পদ কোনো ঠাইতে নাই। বৰ্তমানলৈকে 553টা সম্পদৰ সম্ভেদ পোৱা গৈছে। আহোম জনগোষ্ঠীৰ দুজনকৈ প্ৰতিনিধি আমি পালোঁ, প্ৰণৱ গগৈ হওক বা আপুনি প্ৰমোদ গগৈ হওক। এতিয়া প্ৰমোদ গগৈ কাৰ্যকলাপত আমি কি কৰিলোঁ, যদি আমি চাবলৈ যাওঁ, এই তলাতল ঘৰৰ যিটো আপোনাৰ চাৰিবেৰা যিটো আপোনাৰ গড় আছে, এই গড়ৰ ভিতৰৰ মাটিখিনিকো আপোনাৰ কিছু ব্যক্তিক পতা কৰি দিলে। গতিকে দুজনকৈ আহোম জনগোষ্ঠীক প্ৰতিনিধি পোৱাৰ পিছতো যে শিৱসাগৰ জিলাৰ পৰ্যটন নগৰীখন বা প্ৰাচীন কীৰ্তিচিহ্নসমূহ যিদৰে আজি আলৈ আথানি হ'বলগীয়া হৈছে, এইটো অতি লাজৰ বিষয়। এইখিনিতে আমি এটা চমু বিৰতি লওঁ। আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানুৰ সৈতে। বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ। আপোনালোকে চাই আছে যোগাত্মক দৃষ্টিৰে শ্যাম কানুৰ সৈতে। লক্ষ্য কৰক, আপুনি শুনিলে শিৱসাগৰ ৰাইজৰ বেদনা। ইমান দিন হ'ল ৰংঘৰ কাৰেংঘৰ আমি বিশেষ কোনো পৰ্যটক যোৱা নেদেখিলোঁ। তাৰ কাৰণে মই ভাবোঁ যে শিৱসাগৰৰ ৰাজনৈতিক নেতাসকল যথেষ্ট পৰিমাণে দায়ী, আমি সকলো দায়ী। আমি এই সম্পৰ্কে চৰকাৰৰ পৰা এটা বিশেষ ভূমিকা বিচাৰিছোঁ। আপুনি কি ক'ব? যিটো খুব শিৱসাগৰীয়া ৰাইজে দেখুৱাইছে, এয়া অত্যন্ত তেওঁলোকে সংবেদনশীল বিষয়। অকল তেওঁলোকৰে নহয়, সমগ্ৰ অসমবাসী এই ক্ষেত্ৰত যথেষ্ট উদ্বিগ্ন। মই শিৱসাগৰত জন্ম লোৱা, আজি যেতিয়াৰ পৰা শিৱসাগৰ মই গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলোঁ, যি দেখি থৈ আহিলোঁ, এতিয়া যাওঁতে একে অৱস্থাত আছে। মোৰো বংশ পৰিয়াল সময়তে যোৰহাটখন ডেভেলপ হ'ল, বাকী বিভিন্ন চহৰ ডেভেলপ হ'ল, শিৱসাগৰ নহ'ল কিয়? মোৰো বংশ পৰিয়াল শিৱসাগৰতে, আমাৰ এতিয়াও পৈতৃক সম্পত্তি এতিয়াও তাত আছে। গতিকে এটা কথা ঠিক যে যিটো প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে, এয়া অত্যন্ত যুক্তিসংগত। মোৰ কোনো তেওঁলোকৰ লগত দ্বিমত নাই। এটা কথা চামকান লক্ষ্য ৰাখিব, আপুনি শিৱসাগৰীয়া সন্তান হিচাপে, মই বহুবাৰ গৈছোঁ, এই কথাখিনি মই নিজে অধ্যয়ন কৰাৰ চেষ্টা চলালোঁ যে এটা যিটো আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ এটা মনুমেণ্টছ, তলাতল ঘৰ কওক, ৰংঘৰ কওক, আমাৰ শিৱদৌল কওক, যে এইবোৰৰ কাষত ন্যূনতম 500 মিটাৰ ব্যাসাৰ্ধলৈকে কোনো প্ৰাইভেট প্ৰপাৰ্টি থাকিব নোৱাৰে। কিন্তু যেতিয়া কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আছিল, মোৰ ৰাজনৈতিক বক্তব্য মই ৰখা নাই, ছৈয়দ আনোৱাৰা টাইমৰ মুখ্যমন্ত্ৰী যেতিয়া আছিলে তদানীন্তন, তেওঁৰ দিনত এই গোটেই মাটিসমূহ পট্টন দিলে, ম্যাদী পট্টা দি দিলে।
কিয় দিলে সেই প্ৰশ্ন সদায় আমাৰ থাকিব কিন্তু বৰ্তমান চৰকাৰে ইয়াক যদি আপুনি কোৱাতে প্ৰণালীবদ্ধভাৱে যদি ইয়াক যদি উন্নয়ন ঘটাব লাগিব তেতিয়াহ'লে সেই ভূমিসমূহ মুক্ত কৰিব লাগিব বৰ্তমান এই চৰকাৰে এই ক্ষেত্ৰত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আগবাঢ়িছে আমি কাৰো মাটি কাঢ়ি ল'বলৈ যোৱা নাই কিন্তু সেই মাটি মুক্ত কৰিবই লাগিব তাৰ কাৰণে আমি ক্ষতিপূৰণ দিম মই আপোনাক আৰু দ্বিতীয় কথা যে শিৱসাগৰৰ যিখিনি মূল আমাৰ ঐতিহাসিক কীৰ্তিচিহ্ন এই কীৰ্তিচিহ্নসমূহক লৈ আমাৰ চৰকাৰে পৰ্যটন উন্নয়ন নিগমে এতিয়া ধনৰ আবণ্টন দিছে আমাৰ ইতিমধ্যে টুৰিজম চাৰ্কিটত সোমাইছে আৰু ইতিমধ্যে উন্নয়নৰ কাম আৰম্ভ হৈছে বিজ্ঞানসন্মতভাৱে লক্ষ্য দুটা কথা ক'ব খুজিছোঁ প্ৰথম কৰে যে এইটো পৰ্যটন কৰে কিন্তু গ্ৰাউণ্ডত আমি কাম বহুত দেখা নাই এটা মেপ এটা কথা আপুনি চাব যে কেৱল অসম চৰকাৰ বুলি নহয় যেতিয়া আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ অধীনলৈ গুচি যায় এটা মনুমেণ্ট তাত গৈ অসম চৰকাৰ পোনপটীয়াকৈ একো কৰিব নোৱাৰে কিন্তু আমাৰ তাৰ বাহিৰত পৰ্যটকে অকল ৰংঘৰটোৰ লগত কিছুমান এডিশ্যনেল ভেলু এতিয়া আমি সেই ভেলু এডিশ্যন চাৰ্কিটটোৰ কথা কৈছোঁ আমি বাহিৰৰ মাটিখিনি মুক্ত কৰি তাত যিখিনি ভেলু এডিশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ চৰকাৰ ইতিমধ্যে তাৰ কাৰণে দুইখন বাজেটত আপুনি নিজে যে অধ্যয়ন কৰিলে গম পাব ধনৰ আবণ্টন হৈছে ঠিকাৰ আবণ্টন হৈছে কাম আৰম্ভ হৈছে আৰু এই বিষয়ে তাৰ যিসকল ইতিহাসবিদ দল সংগঠন সকলোৰে আলোচনা কৰা হৈছে বিশ্ব এজ এ ঐতিহ্য ক্ষেত্ৰ হিচাপে এবাৰ বাজেটত এটা এমাউণ্ট ধৰা হৈছে এই ক্ষেত্ৰত কিবা এটা কাম হ'বলৈ আমি চাই থাকিম আমি লাগিম সকলো মিলি কিন্তু এবাৰ চাম যে শিৱসাগৰত কিন্তু কাম হ'ব লাগিব কাৰণ মই নিজে শিৱসাগৰৰ পৰা দেখি মনটো বৰ দুখ লাগে এই একে সময়তে এই যিবোৰ ঐতিহ্য আছে যদি আপুনি উৰিষ্যাত যায় কোণাৰ্কৰ সূৰ্য মন্দিৰ যায় বা আপুনি যদি বেংগলত যায় যেনেকৈ তেওঁলোকে কৰিছে যিমান পৰ্যটক আনিছে গোটেই আহোম যুগৰ কীৰ্তিস্তম্ভই শিৱসাগৰ তথা আপাৰ আছামৰ গোটেই পৰিস্থিতি সলনি কৰি দিব পাৰে এইখিনিতে মৰাণত আছে আমাৰ নীল আকাশ আৰু কুসুম কৈলাশ এটা জাতীয় চেতনালব্ধ এটি গীতেৰে আমি এই অনুষ্ঠানটো ইয়াৰ পৰা আমি মূল ষ্টুডিঅ'লৈ কঢ়িয়াই লৈ যাব বিচাৰিছোঁ মই আপোনাক দুজনক অনুৰোধ জনাইছোঁ এটি গীতেৰে আমি অনুষ্ঠানটো আগবঢ়াই লৈ যাব বিচাৰিছোঁ লাচিতে কৈছোঁ মই লুইতৰে বুকুত উজাৰে আহিছ মৰহা কৰিছ আজিৰ শৰাই ঘাট তেজেৰে ধুম লাচিতে কৈছোঁ মই দেখ বুলিলেই নালাগে আবেগ নেথাকো কালৈ কুৰৈ যদিহে সতৰো ভাৱনা কৰিছ কচু কটা দিমে গৈ দেখ বুলিলেই নালাগে আবেগ নেথাকো কালৈ কুৰৈ যদিহে সতৰো ভাৱনা কৰিছ কচু কটা দিমে গৈ দেশতকৈ ডাঙৰ নহয় মোমাই বুৰঞ্জী জানিও আহিছ সোমাই মোৰ আইৰ বুকুত ভৰি থৈ ওলাই আহ হাতে হাতে ঢাল হাতে হাতে তৰোৱাল মাৰ বান্ধি লৈ জাতি জুং লৈ ওলাই আহ দেশ মাটি জাতি যদি সংকটে আজি নাথাকিবি ৰৈ ওলাই আহ সাজু হ ৰণলৈ যাই যদি যাওক দেশ এই দেশ মোৰ দেশ হয় যদি হওক এই দেশ মোৰ দেশ হয় যদি হওক আকৌ শৰাই ঘাট লাচিত বৰফুকনৰ কথা ক'বলৈ নোহোৱাকৈ আহোম সভ্যতাৰ কথা আমি ক'ব নোৱাৰোঁ অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীকটোৱে হৈছে লাচিত বৰফুকন লাচিতৰ এই গানে আমাক সঁচাকৈ উথলিত কৰি তোলে লাচিত বৰফুকনৰ বিষয়ে এষাৰ আপোনাক ক'বলৈ অনুৰোধ জনাইছোঁ লাচিত বৰফুকনে এনেকুৱা কাম কৰিছিলে যিটোৱে নেকি আজি আমি কৈ থাকিব পাৰিছোঁ অসমতেই নহয় ভাৰতৰ প্ৰেক্ষাপটতো কিন্তু কথা হৈছে সেই সময়খিনিৰ কথা তাৰমানে অসমীয়াই বঙাল ভেটিবলৈ যোৱাৰ কথা আৰু এই বঙাল আমি আমাৰ ইতিহাসৰ যিবোৰ মেনুস্ক্ৰিপ্ট আছে মানে সাঁচিপতীয়া পুথি আছে আহোম ভাষাত তাত আমি কোনো বেলেগ শব্দ নাপাওঁ আমি এটাই শব্দ পাওঁ সেইটো বঙাল মানে বিদেশৰ পৰা যিখিনি মানুহ আহে ইন্ট্ৰুডাৰ্ছ সকলোকে বঙাল আনহে নালাগে ব্ৰিটিছক আমি বগা বঙাল বুলি কৈছোঁ গতিকে এই যিটো বঙাল ৰূপী আহে আক্ৰমণকাৰী সেইখিনি কামৰূপৰ সময়তো আহিছে যিটো নেকি আমি হেৰিটো দেখোঁ কানাই বৰশী বৰুৱা মানে কানাই বৰশী বৰুৱা শিলত পাওঁ কামৰূপী সেনাই কামৰূপী ৰজায়ো ভেটিছে কিন্তু পিছৰ ফালে ই বহুত বেছি ষ্ট্ৰং হৈছিল আৰু সেই লাচিত বৰফুকনে ভেটিছিল অসমীয়া সৈন্যলৈ মানে ৰজাৰ তলত সেই যিখিনি সৈন্য আছিল সেইখিনি কিন্তু সম্পূৰ্ণৰূপে এটা অসমীয়াহে দেই অসমীয়া সৈন্য লৈ গৈছিল আৰু অসমৰ সংস্কৃতিৰ দ্বাৰা তেওঁলোক পৰিপূৰ্ণ আছিল কাৰণ
এই যিহেতু এই যে সমন্বয়ৰ কথা এটা আহিছে যিহেতু এনেকুৱা ধৰণৰ আহোম বুলি এটা মানে সেপাৰেট কথা এটা মই ক'ব নোখোজো আহোম এটা মানে কম্পোজিট কমিউনিটি আজি আমাৰ অনুষ্ঠানটো এইটো আমি অসমীয়া সহ্য বিজয়ৰ কথা কৈছো ইন্টিগ্ৰেটেড কমিউনিটি গতিকে লাচিতে সেই নৰিয়া মানে হেৰিৰ পৰা যুঁজ দিয়া কিন্তু তেওঁৰ লগত থকা মানুহবিলাক সকলো আছিল অসমীয়া তাৰ আগতেও তুৰ্বকৰণখন দেখো যিখিনি সময়ত আমি কনচেং বৰপাত্ৰ গোহাঁই পাওঁ নহয়নে কনচেং বৰপাত্ৰ গোহাঁইক মামুলা গাভৰুক পাওঁ তুৰ্বকৰ সময়ত সেইখিনি সময়তো বহুত দূৰলৈকে কৰটোৱালৈকে আমাৰ মানুহে খেদি লৈ গৈছিলে তাৰপিছত আমি প্ৰতাপ সিংহৰ সময়ত সেইখিনি আটাইতকৈ ডাঙৰ আচলতে মোগল খেদা বা বঙাল খেদা হেৰিখিনি দেখোঁ স্বৰ্গদেৱ প্ৰতাপ সিংহৰ সময়ত তাৰপিছত আমি এইখিনি আহোঁ কিন্তু অসমীয়া জাতি গঠন অসমীয়া সকলৰ যিটো সহ্য বীৰ্য কিন্তু সমগ্ৰ দেশতে জনজাত আছিলে আৰু এইটো হয়তো আমি এই ক্ষেত্ৰত সমগ্ৰ বিশ্বত নিব লাগিব এই সম্পৰ্কে আৰু কথা পাতিম চুকাফাক আমি এইটো বিশ্ব দৰবাৰৰ কথা কোৱা হয় আপোনালোকে এটা দায়িত্ব ল'ব লাগিব আমি সকলোৱে মিলি মই এটা কথা অনুৰোধ জনাম পদ্ম বৰকটকী ছাৰৰ বহুত লেখা পঢ়িছিলোঁ তেওঁলোকে যিটো চেষ্টা চলিছিল ক'ৰবাত নহয় ক'ৰবাত বৌদ্ধিক জগতখনৰ ক্ষেত্ৰত এটা দৈন্যতা দেখা গৈছে আহোম বুলি নহয় অসমীয়াৰ সহ্য বীৰ্য অসমীয়া বুৰঞ্জী ভাস্কৰ বৰ্মনৰ দিনৰ পৰা লাচিত বৰফুকনলৈকে মণিৰাম দেৱান পিয়লি ফুকনলৈকে আমি যেন লৈ যোৱাত ক'ৰবাত যেন আমি চেষ্টাৰ ক্ৰুটি কৰিছোঁ তাতোতকৈ ডাঙৰ কথা এটা আপুনি পৃথিৱীৰ বহু দেশলৈ গৈছে আপুনি যদি ইংলিছ চেনেলৰ বা আপুনি যদি ৱাৰ অফ ৱাটাৰলুৰ বিষয়ে যায় তাত লগে লগে যুদ্ধখন এখন আপুনি চিত্ৰ কিনিবলৈ পাব 10 পাউণ্ড 5 পাউণ্ড কিন্তু আমাৰ অসমৰ চিত্ৰকৰসকলে কেতিয়াও চিন্তা কৰা নাই যে আমি শৰাইঘাটৰ যুদ্ধখনক চিত্ৰৰ আকাৰ এখন বিখ্যাত চিত্ৰৰ যোগেদি আমি বিশ্ববিখ্যাত কৰিব পাৰোঁ সেটা যে ক'বলৈ কিয় সাহস পালে চুকাফাৰ কথা কাৰণ চুকাফাৰ কথা সমগ্ৰ দেশত নিয়াত আমি বিফল হৈছোঁ এই বিফলতা আমি সকলোৱে মানিব লাগিব কেনেকৈ কি কৰিম আমি কথা পাতিম এইখিনিতে এটা সময় বিৰতি ল'ম বিৰতিৰ পিছত আকৌ কথা পাতিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ বাইদেউ চুকাফাৰ যিটো ৰাজ্য ফৰ্মেশ্যনৰ যিটো তেখেতৰ ষ্ট্ৰেটেজি এই সম্পৰ্কে আপুনি এক মিনিটত ক'বলৈ অনুৰোধ জনাইছোঁ সকলোৰে তিনিটা বস্তু তেওঁলোকৰ তিনিটা উইপন থাকে এটা হৈছে শালি ধানৰ খেতি এটা আহিব তেওঁলোকৰ বান মুং ছ'চিয়েল ছিষ্টেম যিটো মেইনলি চুকাফাই ইয়াত এপ্লাই কৰিছে আৰু 3 নম্বৰটো হৈছে কালচাৰ ডুপ্লিকেশ্যন সকলো টাই মানুহে কৰে সেইটো সকলো টাই ৰাজ্যত একেটাই ছিষ্টেম গতিকে চুকাফা যেতিয়া আহিছিলে তেওঁৰ পলিচিটো আছিলে এডপ্টেশ্যন এছিমিলেশ্যন এপ্ৰিচিয়েশ্যন কনচিলিয়েশ্যন পিচ ফ্ৰেণ্ডশ্বিপ সেইকাৰণে সকলোকে নিজৰ মানে ফল্ডত তুলি লৈছিলে আহোম কৰি লৈছিলে আহোম বুলি যিটো আমি কওঁ সেইটো নতুন ফৰ্মেশ্যন তাৰ আগতে আমি এইটো আমাক আহোমবিলাকক আসাম আনকি শংকৰদেৱৰ ক্ষেত্ৰতো শংকৰদেৱৰ লিখনিত মাধৱদেৱৰ লিখনিততো আমি আহোম শব্দটো পোৱা নাই আমি তেওঁলোকৰ বিলাকতো আমি কিৰতা কছৰী এইখিনি যে আছামা মুলুক বা হৰি নাম নাহিকে ন্যায়ৰ অধিকাৰী ৰাম বুলি তৰে মিৰি আছাম কছাৰী গতিকে আছাম গতিকে সেই ছাম বোলা কথাটো আসাম লাছাম ছাম চেম ঝিয়াম এইটো বাকী জনগোষ্ঠীবিলাকে তাইসকলক কয় গতিকে তাৰ পৰা তেওঁলোক আহোমলৈ হোৱাৰ এটা ধাৰা এটা আছে এটা ক্ৰনলজি আছে তেনেকৈ হৈ আহিছে আহোম বস্তুটো এটা নতুনকৈ তেওঁলোকৰ সাজপাৰ তেওঁলোকৰ কথা বতৰা ধৰ্ম সকলোখিনি গতিকে চুকাফাৰ যিটো এডপশ্যন আহোম ফল্ডত সোমোৱাই লয় মানে একৰ্ডিং টু দ্য এফিচিয়েঞ্চি তাত মৰাণসকল সোমাল বৰাহীসকলক ছেফ পাতি দিলে ব্ৰাহ্মণসকলৰ কেলে আহোম কটকী গোচাই ব্ৰাহ্মণ কটকীক তেওঁলোকে 13 ঘৰক ব্ৰাহ্মণ কটকী পাতিছে বৈৰাগী খেল পাতিছে খাউন পাতিছে আনকি মজিন্দাৰ বৰুৱা যিজন নাথাকিলে গদাধৰ সিংহই ভাত খাবলৈ দিগদাৰ হয় তেওঁক জাতত তুলিবলৈ মানে ক'লে তেওঁ যে বোলে বাকীবিলাকে কৈছে যে এজন বেলেগ মানুহ থাকে ভাত খাবৰ সময়ত দিগদাৰ কিন্তু স্বৰ্গদেউ ভাল লাগে এই বৰ খুৰুতীয়া কথা কয় তেওঁক কেনেকৈ এৰো তেওঁক জাতত তুলি ল সাজৰ পাতি দিয়া গ'ল মানুহৰ মনত এইটোৱে প্ৰশ্ন ইমান এজন ব্যক্তি ইমান দূৰদৰ্শী এজন ব্যক্তিক আমি কিয় তেওঁক লেট ডাউন কৰিছিলোঁ নেকি প্ৰথম প্ৰশ্নটো হৈছে চুকাফাক আমি বাহিৰলৈ কিয় নিব নোৱাৰিলোঁ বা লাচিত বৰফুকনক তেওঁলোকে যিটো ডিজাৰ্ভ কৰে সেইটো আমি কিয় কৰিব নোৱাৰিলোঁ এই ক্ষেত্ৰত আমি কি কৰাটো উচিত এই সম্পৰ্কে প্ৰথমতে মই আপোনাক সুধিম দ্বিতীয়তে মই লক্ষ্য সুধিম প্ৰথম কথা হৈছে মই প্ৰথমতেই কৈছিলোঁ যে উপস্থাপন কৰা আমি যেতিয়া লিখিছোঁ আমাৰ হিষ্ট্ৰীবিলাক আমি চুকাফা কিয় আহিছিল তেওঁ যে এজন লিডাৰ এফিচিয়েণ্ট লিডাৰ হয় আৰু তেওঁৰ মানে এটা মানে ইনক্লুচিভ বস্তু এটা আছে এটা বৰ্ড মানে ভিউ তেওঁ এটা সৰু কথা এটা ভবা নাই আহোম মানে এটা সৰু বস্তু নহয় এতিয়া সময়ত গৈ পৰিছে এতিয়া কি কৰাটো আছে আপুনি কওক এতিয়া সময় কম আছে গতিকে মই অলপ এতিয়া আমি চুকাফাক মানে সেই মানে যিটো সৰু জেগা তাৰ পৰা ডাঙৰ কৰি দিব লাগিব যেনেকৈ আমি যেনেধৰণে আমি শংকৰদেৱক লৈ গৈছোঁ আৰু তোমাকো মই ক'ম কাৰণ তুমি যিহেতু চাউথ ইষ্ট এছিয়াত কাম কৰিছা তালৈ গৈছা দেখিছা থাইলেণ্ডৰ পলিচি হৈছে লুক ৱেষ্ট আমাৰ হৈছে এক্ট ইষ্ট গতিকে স্বৰ্গদেউসকলে আহিছিল ইষ্টৰ পৰা কিন্তু চাবা ভালকৈ তেওঁলোকে কিন্তু পলিচিটো
লুকুৱেষ্ট আছিল হয়। সেই লুকুৱেষ্ট হোৱাৰ কাৰণে সেই সমন্বয়টো ৱেষ্টৰ লগত আৰু এতিয়া সেইটো ধাৰাটো নিবৰ কাৰণে লুকিষ্টৰ সেই সূত্ৰডাল থাকি গ'ল কিন্তু বৰ ডাঙৰ কাম কৰিছিলে লক্ষ্য এতিয়া কি কোৱা এই সময়ছোৱাত এটা কথা অত্যন্ত সুখবৰ চামকানু চাব এই গৰ্গ চেটাৰ্গীৰ মন্তব্যৰ পাছত কেৱল আহোম নহয় অন্যান্য জনগোষ্ঠীসকল আগবাঢ়ি আহিছে প্ৰতিবাদ মুখৰ হৈ উঠিছে এইটো আমাৰ কাৰণে ভাল কথা মই মোৰ প্ৰত্যেকটো বক্তব্যত এটা কথা কৈছোঁ মোৰ ক'ৰবাত খুব অকণমান আছে এইটো কাৰণে আছে আজি চাউলুং চুকাফাৰ কথা ক'লোঁ বা লাচিত বৰফুকনৰ কথা ক'লে কি হয় আমি আন্দোলন কৰিলে কোনে কয় লাচিত নাই হাজাৰ লাচিত আগুৱাই আছে হেংদাং লোৱা নাই বিভিন্ন ধৰণৰ বক্তব্য আমি ৰাখোঁ কিন্তু আজি লাচিত দিৱসটো আমি সামগ্ৰিকভাৱে অসমীয়াই এটা চৰকাৰী বন্ধৰ বাহিৰে আমি আড়ম্বৰপূৰ্ণভাৱে অসম সাহিত্য সভা কথা কওঁ সদৌ অসম ছাত্ৰ সন্থা জাতীয় সংগঠন বুলি কওঁ কিয় আমি অত্যন্ত আড়ম্বৰভাৱে উদযাপন নকৰোঁ যিটো বিষয় সমগ্ৰ বিশ্বজুৰি এক আলোচনাৰ বিষয় হ'ব এজন বীৰক যেনেকৈ ছত্ৰপতি শিৱাজীক সমগ্ৰ মাৰাঠা জাতিয়ে যি ধৰণে তেওঁলোকে পূজা কৰে যি ধৰণে সন্মান কৰে এই বিষয়ত কেৱল লাচিত বৰফুকনৰ নামটো আমি আন্দোলনত কিয় সীমিত ৰাখিছোঁ আমি প্ৰাক্তন ৰাজ্যপাল এছ.কে. সিনহা ডাঙৰীয়াই তেখেতৰ ব্যক্তিগত উদ্যোগত বুলি ক'ব লাগিব সেই সময়ত তেওঁ গোটেই ৰাষ্ট্ৰজুৰি জনমত তৈয়াৰ কৰিলে আৰু NDAত যিজন বেষ্ট কেডেট লাচিত বৰফুকনৰ নামত অৰ্থাৎ যিজন আজি বেষ্ট কেডেট হয়তো তেওঁ এদিন ইণ্ডিয়ান আৰ্মি খুব ভাল কাম কৰি থৈ তেওঁ প্ৰথম পুৰস্কাৰটো কিন্তু আমি আৰু কৰিব লাগিব মই মতে বাইদেউ লক্ষ্য মই আপোনাক চৰকাৰক এইটো অনুৰোধ জনাওঁ যে চুকাফাক আমি বিশ্বত নিব লাগিব দেশত নিব লাগিব আমি কিছুমান কৰিব লাগিব চুকাফাক আৰু এই ক্ষেত্ৰত মই নিজে আপোনাক কথা দিছোঁ মই যি পাৰোঁ কৰিম আমি যিটো দিল্লীত যিটো নৰ্থ ইষ্ট ফেষ্টিভেল কৰোঁ বা আমি বিভিন্ন জেগাত বাইলে বেংককত আমি যিটো কৰোঁ আমি চুকাফাক হাইলাইট কৰিম আপোনালোকে যদি সকলোৱে সহযোগ কৰে চুকাফা কথাটো আমি তাত নিব চেষ্টা কৰিম বা বিভিন্ন আমাৰ যিবোৰ প্লেটফৰ্মত মই আপোনাক এইটো মঞ্চৰ পৰা কথা দিছোঁ মই নিজে এইটো ক্ষেত্ৰত চেষ্টা কৰিম যদি সকলোৱে সহযোগিতা কৰে বা এইখিনিতে আমি এটা চমু বিৰতি ল'ম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ শেষৰটো অংশলৈ লক্ষ্য কোঁৱৰ আৰু সংগীতা বাইদেউ ধন্যবাদ জনাইছোঁ খুব ভাল লাগিলে আমি সকলো মিলি চুকাফাক লৈ যাব লাগিব লাচিত বৰফুকনক লৈ যাব লাগিব চৰকাৰে যথেষ্টখিনি ভূমিকা ল'ব লাগিব আহোম যুগৰ যিবোৰ কীৰ্তিস্তম্ভবোৰ সংৰক্ষণ কৰিব লাগিব পৰ্যটনৰ কেন্দ্ৰ কৰিব লাগিব ৰাজনীতিৰ ঊৰ্ধত এইটো বস্তু ৰাজনীতি হ'ব নোৱাৰে এইটো অসমীয়াৰ আৱেগ এইটো অকল টাই আহোমৰ আৱেগ নহয় সকলো অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ আৱেগ আমি আগুৱাই লৈ যাম এইখিনিতে আমাৰ লগত আছে নীল আকাশ আৰু কুসুম কৈলাশ তেওঁলোকে গান গাব ৰংঘৰক লৈ এটা গান চেংদাং নামৰ এটা আজি জনপ্ৰিয় গান নীলক গাবলৈ অনুৰোধ জনাম কুসুমক আৰু তাৰ লগতে জয়মতীক লৈ কাৰণ আমি আহোম যুগৰ এজন আইকনিক এজন কেৰেক্টাৰ জয়মতীৰ ওপৰত সুন্দৰ গান বনাইছে তেওঁলোকে মই পোনে পোনে যাব বিচাৰিছোঁ কুসুম কৈলাশৰ ওচৰলৈ কিছু চমু তেখেতসকলৰ প্ৰতিক্ৰিয়া জানি ল'ব বিচাৰিম শ্যামকানু মহন্ত এই গোটেই বিষয়টোৱে আপোনাক এইকেইদিন কেনেকৈ আমনি কৰিছে আমিতো খুব খঙাল হৈ আছোঁ বাৰু এইটো কথাত ডেফিনেটলি আমি গোটেই বৃহত্তৰ আহোম জাতি আমি ইয়াত অকল মানে ইয়াত গোটেই অসমত বাস কৰা বহুতখিনি আমি গোটেইখিনি মিলি এটা বৃহত্তৰ অসমীয়া আৰু আহোম জাতি আমি আৰু ডেফিনেটলি আমাৰ গাত লাগিছে কথাটো আচলতে মই কুসুম কৈলাশৰ প্ৰতিক্ৰিয়াৰ পিছত নীল আকাশৰ ওচৰলৈ যাব বিচাৰিছোঁ ই আচলতে এক হাস্যকৰ বিষয় আমাৰ কাৰণে যিহেতু তেখেত আমাৰ অসমৰ বুৰঞ্জীৰ কথাই নাজানে য'ত নেকি আমি কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰৰ কথা জানো আমি শিখ সম্প্ৰদায়ৰ 10জন গুৰুৰ প্ৰথমজন গুৰু আমি গুৰু নানক যাৰ গোটেই সমগ্ৰ বিশ্বতে এটা দিৱস হিচাপে আমি উদযাপন কৰোঁ আচলতে আমি যদি তেওঁলোকক চিনি পাব পাৰোঁ তেওঁলোকে কেনেকৈ আমাৰ বুৰঞ্জীত তেওঁলোকে নজনা কথা কিছুমান তেওঁলোকে কেনেকৈ ক'ব পাৰিছে ই অতি দুখ লগা বিষয় একেষাৰে আমি গৰিহণা দিছোঁ আপোনালোকে ৰংঘৰ বা অসমৰ যিসমূহ আহোম যুগৰ যিসমূহ কীৰ্তিস্তম্ভ সেইখিনিক লৈ আপোনালোকে বিভিন্ন গীত ইতিমধ্যে আপোনালোকে অসমীয়া সমাজখনলৈ আগবঢ়াই দিছে তেনে এটি গীত যদি আমি শুনি ল'ব পাৰোঁ আমি অসমীয়া বিহুতে যে বলিয়া বিহু বিহু লাগিলে গাত আমি অসমীয়া বিহুতে বলিয়া বিহু বিহু লাগিলে গাত অচেংনাং ফুলা ফুলা পখিলাৰ জাত অচেংনাং কুলিটিও লগালে মাত অচেংনাং নাহৰো ফুলিল তগৰো ফুলিল উপফুলিল তোৰে খোপাত জয়মতীৰ এটি গীত এই মুহূৰ্তত তেখেতসকলৰ আহি আছে আমি যদি অকণমান শুনিব পাৰোঁ টুপেতে যে তুমৰলি জেৰেঙা জেৰেঙা নগা ভেষে আহি গদাই দেখে
চালনা কিদৰে নহওঁ জয়াৰ জমৰে যাতনা কৈ দেচোন স্বামীৰে ঠিকনা শেষত লক্ষ্য এটা লাইন চৰকাৰৰ ফালৰ পৰা কি কৰাটো চৰকাৰে কি কৰিব এই গোটেইখিনি কথাত আমি ছাজেশ্যনখিনি দিলোঁ চৰকাৰ দায়িত্ব আছে চৰকাৰে তেওঁলোকৰ দায়িত্বৰ পৰা কেতিয়াও আঁতৰি নাযায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল আহোম বুলি নহয় অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ শৌৰ্য বীৰ্যক প্ৰতিফলিত কৰিবৰ বাবে সকলো পদক্ষেপ লৈছে আপোনালোকে নিজেই দেখিছে যে সকলো জাতি জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য তেওঁলোকৰ উৎসৱ পাৰ্বণসমূহ যাতে চৰকাৰীভাৱে উদযাপিত হয় তেওঁ এটা বিশেষ উদ্যোগ লৈছে আৰু মই নিজে আহোম জনগোষ্ঠীৰ এজন সন্তান হিচাপে কেৱল মই আহোমৰ কথা লৈ মই নকওঁ যে বড়ো হওক মিচিং হওক আহোম হওক ৰাভা হওক এই যিসকলৰ কাৰণে আজি অসমীয়া জাতিটোৰ চিনাকি হৈছে আজি ৰাভা বীৰ এজন যাতে ৰাভাইহে কেৱল পুজিব এই দৃষ্টিভংগীৰ পৰা আঁতৰি আহিব লাগিব লাচিতক কেৱল আহোমসকলেহে পুজিব লাগিব চুকাফাক কেৱল আহোমে পুজিব লাগিব এই এক দৃষ্টিভংগীৰ পৰা আঁতৰি আহি আমি যদি সামগ্ৰিকভাৱে গোটেই অসমীয়া সমাজখনে বৌদ্ধিকভাৱে গোটেই বিষয়টো আগবঢ়াই লৈ যাওঁ তেতিয়াহে জাতিৰ জনক চাউলুং চুকাফাৰ যি সপোন আছিল শংকৰদেৱৰ যি সপোন শংকৰদেৱে যি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যি পুনৰ আৰম্ভ কৰিছিল মই ভাবোঁ সেই সপোনৰ অসমখন আমি সুন্দৰভাৱে আমি পাম বাইদেউ লাষ্ট এটা 1 মিনিটত আমি ভাবোঁ যে একত্ৰীকৰণটো আমাৰ ডাঙৰ কথা আমাৰ যিটো ডাঙৰ ককায়েক হিচাপে জ্যেষ্ঠ ভাতৃ যিটো উদ্দেশ্য মানে যেনেকৈ নিয়ে যিটো নেকি য়াংগাৰ ব্ৰাদাৰ এল্ডাৰ ব্ৰাদাৰ ৰিলেশ্যনশ্বিপ ৰুদ্ৰসিংহই স্থাপন কৰিছে কছাৰীসকলৰ লগত ঠিক তেনেকুৱাকৈ যাব লাগে আমাৰ আহোমখিনিয়ে বাকী জনগোষ্ঠীসকলক ভাই ককাৰ মানে সম্পৰ্কৰ মাজেৰে নিব লাগে কিবা ভুল হৈছিল অতীতত কেতিয়াবা মোৱামৰীয়া বিদ্ৰোহো হৈছিল তাৰ কাৰণে আমি চৰি ক'ব পাৰোঁ কৰিছিল কোনোবাই কেতিয়াবা কিন্তু সেই চৰি ক'লে মানুহ ওচৰ চাপিব ওচৰলৈ আহিব আমাৰ যিটো একচেপ্টেঞ্চ ইনক্লুজন মানুহ আদৰি অনা ৰিজেকশ্যন নহয় কাকো মানে আঁতৰি পঠিওৱা নহয় নিজক লৈ তেতিয়া আমি একত্ৰিত হৈ আমাৰ একেটাই শত্ৰু এতিয়াও আমাৰ শত্ৰু একেটাই তেতিয়া যি আছিল আৰু এতিয়াও আমি পলিচিটো আমাৰ বাইদেউ ধন্যবাদ জনাইছোঁ চ' বাইদেউৰ কথাৰে চুকাফাৰ আদৰ্শতে আমি আগবাঢ়ি যাব লাগিব সকলোকে লগত লৈ এখন ইনক্লুচিভ এখন সমাজৰ কথা আমি ক'ব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা আমি চুকাফাক লাচিত বৰফুকনক আগলৈ বাহিৰলৈ লৈ যাব লাগিব তেওঁলোকক বিশ্বত নিব লাগিব তাৰ কাৰণে চেষ্টা কৰিব লাগিব মই নিজে আজি আপোনালোকক কথা দিছোঁ মই নিজেও চেষ্টা কৰিম ধন্যবাদ জনাইছোঁ এই খুব ভাল লাগিলে গোটেই অংশটো যোগাত্মক দৃষ্টিৰে আমি সঁচাকৈ কথা পাতিলোঁ টাই আহোমসকলৰ অকল টাই আহোমৰ কাৰণে নহয় সমগ্ৰ অসমীয়াৰ হৈ সকলো দৰ্শকে ধন্যবাদ জনাইছোঁ অনুষ্ঠানটো চোৱাৰ কাৰণে শুভৰাত্ৰি